নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেন্ডিং অসম আজি হৈছে 21 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ উচ্ছেদৰ বিৰুদ্ধে দিল্লী কপালে এইবাৰ এবিএমছুৱে সরকার বিরোধী স্লোগানেৰে উত্তাল কৰিলে পৰিস্থিতি নতুন দিল্লীৰ যন্তৰ মন্ত্ৰত এবিএমছুৰ প্ৰতিবাদী কাৰ্যসূচী অসমত হৈ থকা অমানৱীয় উচ্ছেদৰ বিৰোধিতা এইবাৰ এবিএমছু এই মুহূৰ্তৰ খবৰ জনাইছো নিউজ ট্ৰেন্ডিং অসমৰ সমুদৰ্শকক ভূমিহীন সংখ্যালঘুক ভূমিপট্টা প্ৰদানৰ দাবী এইবাৰ এবিএমছুৰ এই উচ্ছেদ অমানৱীয় আৰু অগণতান্ত্ৰিক আখ্যা এবিএমছুৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আৰু উচ্ছেদৰ বিৰুদ্ধে এইবাৰ দিল্লী কপালে এবিএমছুৱে সরকার বিৰোধী স্লোগানেৰে উত্তাল কৰিলে পৰিস্থিতি নতুন দিল্লীৰ যন্তৰ মন্ত্ৰত এবিএমছুৰ প্ৰতিবাদী কাৰ্যসূচী আৰু অসমত হৈ থকা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে এবিএমছুৰ প্ৰতিবাদ ভূমিহীন সংখ্যালঘুক ভূমিপট্টা প্ৰদানৰ দাবী এইবাৰ এবিএমছুৰ এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো প্ৰতি টুকুৰা অসমৰ ভূমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এক সংকল্প এটা বা দুটা উচ্ছেদত আমি থমকি নৰও এই মুহূৰ্তৰ খবৰ জনাইছো সমুদৰ্শকক বাংলাদেশীৰ কবলত অসমৰ 29 লাখ বিঘা মাটি আছে আৰু বাংলাদেশী আৰু সন্দেহযুক্ত নাগৰিকৰ পৰা আমি মুক্ত কৰিম অসমৰ ভূমি দুই দিনৰ ভিতৰতে উৰিয়াম ঘাটত যাম আৰু তাত উচ্ছেদ চলাম আমাৰ লক্ষ্য বহুত দূৰত আছে বুলি মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ মন্তব্য কৰিছে প্ৰতি টুকুৰা অসমৰ ভূমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰা হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক সংকল্প এটা বা দুটা উচ্ছেদত আমি থমকি নৰও দল সংগঠনে প্ৰতিবাদ কৰিয়ে থাকক আমাক লৈ যে সমালোচনা কৰি আছে কৰিয়ে থাকক বুলি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কৈছে যে উচ্ছেদ চলিয়ে থাকিব ৰঙা চকুলে আমি ভয় নকৰো আমি হিৰণত নকৰো আৰু অসম আন্দোলনৰ শহীদৰ মৃত্যুৰ হিচাপ নলৱালৈ আমি থমকি নৰও আমি আমাৰ লক্ষ্যত উপনীত হমেই আৰু অসমীয়া জাতি কেতিয়াও পৰাজিত হ'ব নোৱাৰে অসমীয়া দুৰ্জেয় আৰু অপৰাজিত জাতি অসমীয়াই কেতিয়াও বৈশ্যতা স্বীকাৰ কৰা নাছিল আৰু এক বিন্দু তেজ থকালৈকে আমি যুঁজি যাম লাচিত বৰফুকনৰ পিছত আমি পুনৰ সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ডাঙৰ মন্তব্য আগবঢ়াইছে আৰু গৰুখুলিত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ মন্তব্য এই মুহূৰ্তত জনাইছো আজি তৃতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ গছপুলি ৰোৱা মহিলাই শীঘ্ৰেই লাভ কৰিব চৰকাৰী ধন সমষ্টিভিত্তিক প্ৰকাশ পালে তালিকা কোনে কোনে লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন জনাইছো গতিকে যদিহে আপুনি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক দিয়া নাই লাইক দি পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহ দি যাওক এই মুহূৰ্তৰ খবৰ জনাইছো যে কোনে কোনে লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন শীঘ্ৰেই সকলো মহিলাই লাভ কৰিব 10,000 কোটি টকা আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা ভাল খবৰ কোনে কোনে গোটৰ টকাৰ বাবে আবেদন কৰিছিল কমেন্ট বক্সত কমেন্ট কৰি জনাওক আগষ্ট মাহত 5 সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 কোটি টকা আৰু প্ৰকাশ পালে সমষ্টিভিত্তিক ধন বিতৰণৰ দিন আগষ্ট মাহত নলবাৰী জাগিৰোড পাথাৰকান্দি মাৰ্ঘেৰিটা ধুবুৰী লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা আৰু আপুনি কোন জিলাৰ পৰা আমাৰ এই ভিডিঅ'খন চাই আছে আপোনাৰ জিলাৰ নাম কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে চৰকাৰে আৰু গছপুলি ৰোৱা মহিলাই শীঘ্ৰেই লাভ কৰিব চৰকাৰৰ 10,000 কোটি টকা আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ গোৱালপাৰাৰ উচ্ছেদস্থলী নাছিল বনাঞ্চলৰ ভূমি সংখ্যালঘুক টাৰ্গেট কৰাৰ বাবে কেবিনেটত বনাই লোৱা হল বনাঞ্চল শীঘ্ৰে বন্ধ কৰক উচ্ছেদ আৰু বন্ধ কৰি দিয়া হ'ব ৰাজ্যৰ সকলো ৰেলপথ ঘাইপথ এবাৰ আমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে উচ্ছেদক লৈ চৰকাৰে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাইছে যিসকলক উচ্ছেদ কৰা হৈছে সেইসকল খিলঞ্জীয়া লোক উচ্ছেদিতক ভূমি প্ৰদানৰ পৰিৱৰ্তে চৰকাৰে পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰিছে উচ্ছেদৰ বিৰোধিতাৰে এবাৰ দিল্লীত আমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰক ৰঙা চকী দেখুৱাই এবাৰ আমচুৰ প্ৰতিবাদ আহিছো আজিৰ শেষৰ খবৰটোৰ মাজলৈ এইবাৰ গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদক তুলাধুনা এবিএমছুৰ নেতা টাইছন হুছেইনৰ গৰিয়ামৰীয়া দেশীয় নেতাৰ 100 জন মানুহ গোটাব পৰা কেপাচিটি নাই নিজকে গোটেই অসমৰ গৰিয়ামৰীয়া দেশীৰ নেতা বুলি জহাব আহিছে
এনেদৰে তেওঁ ডাঙৰ মন্তব্য কৰিছে গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদক তুলাধুনা এবিএমছৰ সভাপতি টাইছন হুছেইনৰ গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদক এবাৰ তুলাধুনা এবিএমছৰ সভাপতি টাইছন হুছেইনৰ আৰু টাইছন হুছেইনৰ হুংকাৰ সংবিধান বাচিলেহে দেশ জাতি মাটি ভেটি বাচিব আৰু তৈল মৰ্দনেৰে কোনো জাতি জনগোষ্ঠীৰ অধিকাৰ প্ৰতিষ্ঠা হোৱাৰ ইতিহাস নাই শাসক পক্ষ বহতীয়া একাংশ গৰিয়ামৰীয়া দেশী সংগঠনৰ নামধাৰী নেতা আৰু উচ্ছেদৰ সাপেক্ষে খেলপথাৰত নমাই দিয়া হৈছে একাংশ তথাকথিত নেতাক আৰু ফেচবুক পোষ্ট এবিএমছৰ সভাপতি টাইছন হুছেইনৰ